হাই ফ্ৰেণ্ডছ, কি খবৰ? মই আয়ুষ। আপোনালোকে চাই আছে MLD ক্ৰিয়েশ্যন ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা বৰষুণ ধাৰাবাহিকখনৰ যোৱাটো খণ্ডত অভিয়ে নিজকে শেষ কৰি দিবলৈ পাহাৰৰ ওপৰলৈ গৈছিল আৰু জাপ মাৰিব ওলাওঁতে অৰ্ণৱে অভিক তাৰ পৰা বচাইছিল। আৰু তই এইবিলাক কি কৰিব ওলাইছা বুলি সোধাত অভিয়ে মোক মৰি যাবলৈ দে দাদা বুলি কোৱাত অৰ্ণৱে অভিক চৰ মাৰিছিল। আৰু কাৰ কাৰণে তোৰ জীয়াই থাকিব ইচ্ছা নাই? মায়ে আমাক এৰি থৈ যোৱা কিমান দিন হ'ল আৰু তই এতিয়া এনেকুৱা কৰিব ওলাইছা? তই মিকু দেউতা আৰু মই একেলগে মৰিম, তই মৰি গ'লে আমি কেনেকৈ থাকিম বুলি কোৱা দেখিবলৈ পাইছিল। আৰু আজিৰ খণ্ডটোত ৰাধিকাই মিকু ঘৰৰ পৰা নোহোৱা খোৱা কথাটো দেউতাকক ক'ব আৰু কোৱাৰ পিছতে দেউতাক ঘৰলৈ আহিব আৰু মিকুৰ বিষয়ে ৰাধিকাক সুধিব। আৰু তেতিয়া ৰাধিকাই আমি একেলগে শুই আছিলোঁ, ক'ত গ'ল গমেই নাপালোঁ আৰু অংশুমানকো সুধিছিলোঁ বুলি ক'ব। আৰু তেতিয়া দেউতাক বহুত বেছি চিন্তাত পৰা দেখিবলৈ পাব। ইফালে আকৌ অংশুমানে মিকুক মিছা মিছা কথা কৈ বেলেগত ফুৰাবলৈ লৈ যাব আৰু ৰাধিকাক চিন্তাত পেলাবৰ বাবে অংশুমানে মিকুক যে ফুৰাবলৈ লৈ গৈছে সেই কথাটো ৰাধিকাক নক'ব। এতিয়া বাৰু অংশুমানে দেউতাকক ক'বনে দেখিবলৈ পাব আজিৰ খণ্ডটোত। আনহাতে ৰিয়া আজি মাকৰ ওচৰলৈ যাব আৰু অভিক ঘৰলৈ ঘূৰাই অনাৰ কথা ক'ব। আৰু তেতিয়া মাকে কিয় বুলি সুধিব আৰু অভিয়ে যদি এতিয়া আত্মহত্যা কৰে তেতিয়া আমি বেয়াকৈ ফচিম, গতিকে আমি তাক ঘূৰাই আনিব লাগিব বুলি মাকক ক'ব। এতিয়া বাৰু অভি ৰিয়াৰ ওচৰলৈ পুনৰ ঘূৰি যাবনে দেখিবলৈ পাব আজিৰ খণ্ডটোত। আপোনালোকে বৰষুণ ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব। যদি আপোনালোকে এতিয়ালৈকে ভিডিঅ'টো লাইক কৰা নাই লাইক এটা কৰি দিব আৰু যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।